বুধবাৰে দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাস্থিত লক্ষ্মী চেলুনত কৃতি শিক্ষক বিচিত্ৰ কুমাৰৰ উদ্যোগত জন্মলাভ কৰা বিচিত্ৰ কুমাৰ ন্যাস পলাবাৰীৰ উদ্যোগত পদ্ম দুইবকী পুথিভঁৰাল উন্মোচন কৰা হয়। চেলুনত দাড়ি চুলি কাটিবলৈকৈ লোকসকল বহু সময় ৰৈ থাকিবলগীয়া হয়। ইয়াৰ চিন্তা চৰ্চা কৰি লোকসকল বিৰক্তিকৰ নহবৰ বাবে কৃতি শিক্ষক বিচিত্ৰ কুমাৰৰ পিতৃ মাতৃৰ স্মৃতিত গঠিত হোৱা বিচিত্ৰ কুমাৰ ন্যাস পলাবাৰীৰ উদ্যোগত ভাগৱতীপাৰাস্থিত লক্ষ্মী চেলুনত পদ্ম দুইবকী পুথিভঁৰালটি উন্মোচন কৰা হয়। পুথিভঁৰালটি উন্মোচন কৰে অসম চৰকাৰৰ সাহিত্য বঁটা প্ৰাপক ইতিহাসবিদ গজেন্দ্ৰ অধিকাৰীদেৱে। ইয়াৰ লগতে ন্যাসৰ জন্মদাতা বিচিত্ৰ কুমাৰদেৱে জনায় যে পদ্ম দুইবকী ন্যাসৰ উদ্দেশ্য হৈছে নৱ প্ৰজন্মৰ মাজত সাহিত্য আৰু সংগীতৰ প্ৰতি আগ্ৰহ জন্মোৱা। উক্ত পুথিভঁৰাল উন্মোচনী অনুষ্ঠানটিত উপস্থিত থাকে ক্ৰমে ইতিহাসবিদ গজেন্দ্ৰ অধিকাৰী, ন্যাসৰ সভাপতি তথা বাতৰি কাকতৰ সাংবাদিক বিমল শৰ্মা, বিশিষ্ট সমাজকৰ্মী পংকজ লোচন গোস্বামী, যোগেশ কুমাৰ নাথ, অমিয় কুমাৰ কলিতা, সবিন কলিতা, ধৰ্মেন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ কলিতা, দ্বিজেন্দ্ৰ চন্দ্ৰ দাস, বিশিষ্ট জ্যোতিষী অপূৰ্ব দেৱশৰ্মা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 2024 চনৰ 10 ডিচেম্বৰত আৰু আমাৰ এই ন্যাসৰ মূল উদ্দেশ্য হ'ব সাংস্কৃতিক আৰু সাহিত্যৰ আমি জয়যাত্ৰা অব্যাহত ৰাখিব খুজিছোঁ আৰু সেইকাৰণে আমি এটা মানে থিম হিচাপে লৈছোঁ সাহিত্য আৰু সংগীতৰ এক মনজ্ঞ ধাৰা বিচিত্ৰ কুমাৰ ন্যাস। গতিকে এই লৈ আমি আমাৰ মাজত উপস্থিত আছে মদন কলিতা। তেওঁ মোক যথেষ্টখিনি উৎসাহ দিছে আৰু তেওঁ আমাৰ এজন অসমীয়া ব্যৱসায়ী চেলুনৰ জয়যাত্ৰা আজি 20 বছৰমান কৰি আছে। মই তেখেতৰ লগত আলোচনা কৰোঁতে তেখেতে একেষাৰে কৈছিল, ছাৰ মই এই কামত আছোঁ, মই শিক্ষিত যুৱক, গতিকে মই এই যাত্ৰাত অংশীদাৰ হ'ম। গতিকে তেওঁ মোক এই সুবিধা দিয়াৰ কাৰণে আজি আপোনালোকৰ ওচৰত মই মানে চিৰকৃতজ্ঞ মদন কলিতাৰ কাৰণে। তেওঁ আমাক এইখিনি সুবিধা দিছে। তো আমাৰ কনচেপ্টটো হ'ল যিহেতু আজিকালি ল'ৰা ছোৱালীবিলাকে অকল মোবাইলতে ব্যস্ত থাকে, মোবাইলত ব্যস্ত নাথাকি যদি আমি ভাবিছোঁ যদি ইয়াত আহি মাজতে আমি পেপাৰো চাব পাৰিব আৰু অলপ ৰখা সময়খিনি কিতাপো পঢ়িব পাৰিব। গতিকে আমি সেইখিনি উদ্দেশ্য ৰাখি মানে এই ন্যাসটো গঠন কৰিছোঁ বা ইয়াত এই কামটো আমি আৰম্ভ কৰিছোঁ যাতে ল'ৰা ছোৱালী বা শিক্ষিত সকলেও যাতে আহি এই কিতাপৰ প্ৰতি এটা আগ্ৰহ জন্মাব পাৰে, সেইটো আমাৰ মানে এটা হেৰি আৰু কামনা। আৰু মই যিহেতু এই অঞ্চলত ভাগৱতীপাৰা অঞ্চলত যি 2003 চনৰ পৰা কাম কৰি আছোঁ, মোৰ এজন শিক্ষক হিচাপে দায়িত্ব আছে যে অঞ্চলটোৰ ল'ৰা ছোৱালী অঞ্চলটোৰ মানুহখিনিক মই কেনেকৈ আগুৱাই নিম। মই ভাবোঁ প্ৰতিজন শিক্ষকে যদিহে নিজৰ অঞ্চলত এনেকুৱা এটা মনোবৃত্তিৰে এটা উদ্দীপনাৰে কাম কৰে, যিকোনো ক্ষেত্ৰতে আমি শিক্ষকসকল সদায় সমাজৰ আগশাৰীৰ মানে ব্যক্তি হিচাপে পৰিচয় দিব পাৰিম। আৰু আমাৰ এটা দায়িত্ব হয় এজন সামাজিক মানে সচেতন ব্যক্তি হিচাপে শিক্ষক এজনৰ যথেষ্ট দায়িত্ব থাকে সমাজ এখনত। যিহেতু মই অঞ্চলত কাম কৰি আছোঁ, মোৰ সেই কনচেপ্টটো লৈ সেই ধাৰণাটো লৈয়ে মই ইয়াত কৰিছোঁ। আৰু পৰৱৰ্তী সময়তো মই যিহেতু পৰৱৰ্তী সময়ত গহলকণা হাইস্কুলত কাম কৰিছিলোঁ বকো সমষ্টি, গতিকে মই নেক্সট পৰ্যায়ত বকোতো এটা মোৰ কৰাৰ মানসিক মানে মনত পুহি ৰাখিছোঁ। ৰাইজৰ সহযোগ লাগিব আৰু মোটামুটি আমি আগবাঢ়ি যাব খোজোঁ যিহেতু আমি কিতাপৰ দ্বাৰাই এখন সমাজ পৰিৱৰ্তন কৰিব পাৰোঁ। কিতাপৰ দ্বাৰা আমি এখন সমাজ পৰিৱৰ্তন কৰিব পাৰোঁ। সকলো এই কনচেপ্টটো আমি সোমাই লৈ ল'ৰা ছোৱালীক কেনেকৈ আগবঢ়াই নিব পাৰোঁ, এই মোবাইলৰ পৰিৱৰ্তে কিতাপত মনবিলাক মানে সোমাই পেলাই মনবিলাকৰ মানে বিকশিত কৰি কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য আছিলে। আজি আমাৰ এই শুভক্ষণত উপস্থিত হৈছে আমাৰ সাহিত্য বঁটা পোৱা, সাহিত্য পেঞ্চন পোৱা আমাৰ আটাইৰে শ্ৰদ্ধাৰ আমাৰ দক্ষিণ কামৰূপৰ গৌৰৱ অৱসৰী অধ্যক্ষ সন্মানীয় গজেন্দ্ৰ অধিকাৰীদেৱ আমাৰ আজি এই পদ্ম পুথিভঁৰাল উন্মোচন কৰিছে। মই তেখেতৰ উপস্থিতিৰ শলাগ লৈছোঁ, তেখেতৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ। লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ সমাজকৰ্মী পংকজ লোচন গোস্বামীদেৱ আৰু উপস্থিত আছে মোৰ এই বিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বিজেন চন্দ্ৰ দাসদেৱ। লগতে আমাৰ ন্যাসৰ সভাপতি আছে বিমল শৰ্মাদেৱে মোক যথেষ্টখিনি সহায় কৰিছে। আৰু লগতে আছে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলে মোক যথেষ্ট উৎসাহ দিছে। মই ক'লোৱে মদন কলিতাই মোক যথেষ্ট উৎসাহ দিছে এই অঞ্চলটোত। গতিকে আমাৰ এইখিনি আজি প্ৰায় আমাৰ 60-70জনমান আমাৰ মানুহ
মানে ইয়াত গোট খাইছে মোৰ সঁচাকৈ ভাল লাগিছে আৰু ইয়াত বিভিন্নজনে আহি মোক কৈছে ইয়াত আমাৰ সভাত কৈছে যে কোনোবাই পেপাৰ দিব কোনোবাই কিতাপ দিব এনেকৈ বিভিন্নজনে মোক দিছে বা সভাটো উল্লেখ কৰিছে গতিকে মই এইটোৰ কাৰণে সঁচাই মই গৌৰৱ অনুভৱ কৰিছোঁ যে পিতৃ মাতৃক মই সঁচাকৈ এটা ভাল জেগাত এটা দিব পাৰিছোঁ গতিকে মই অন্তৰৰ পৰা খুব মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই অঞ্চলৰ মানুহে এই ব্যৱস্থাটো ধৰি ৰাখি আমাৰ উঠি অহা নতুন প্ৰজন্মক আগুৱাই নিব পাৰে আমাৰ এইখিনিয়ে মানে কামনা কৰিম পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365